الرحمن الرحيم وذكر فإن الذكرى تنفع المؤمنين صدق الله العظيم আল্লাহ তাআলার শুকরিয়া জি মহান আল্লাহ রব্বুল আলামিন আমালোকক পবিত্র জুমাৰ নামাজৰ কাৰণে সময়মতে অহাৰ বহাৰ সুযোগ দান কৰিছে আল্লাহৰ শুকৰিয়া আদায় কৰোঁ আলহামদুলিল্লাহ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দৰুদ যি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাৰ কাৰণে যিমানখিনি কষ্ট সহ্য কৰিছে এই পৃথিৱীৰ বুকুত এনেকুৱা মানুহ এজনো নাই একমাত্ৰ আমাৰ নবী দিনৰ খাতিৰত যিমানখিনি সেক্ৰিফাইস যিমানখিনি কুৰবানী যিমানখিনি ত্যাগ আমাৰ কাৰণে কৰিছে আমি নবীজিৰ কাৰণে কি দিব পাৰোঁ নবীজিৰ কাৰণে অকল হাদিয়া হিচাপে নবীজিৰ শানত অন্তৰৰ পৰা এবাৰ দৰুদ পাঠ কৰি লওঁ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই সূরাতুল জাৰিয়াতৰ পৰা 55 নম্বৰ আয়াত তিলাৱত কৰিছোঁ তাতে আল্লাহ তাআলাই উল্লেখ কৰিছে তুমি নসিহত কৰা নসিহতৰ দ্বাৰা মানুহৰ উপকাৰ হ'ব মুমিনৰ ফায়দা হ'ব নসিহত কি নসিহত এনেকুৱা কথা এনেকুৱা কৰ্ম এনেকুৱা উপদেশ যাৰ দ্বাৰা মানুহৰ ফায়দা হয় উপকাৰ হয় নসিহত সকলো মানুহৰ কাৰণে উপকাৰী চাহে মানুহজন যিকোনো সেক্টৰত কাম কৰক যিকোনো সাইডৰ মানুহ হওক সৰুৰ পৰা ডাঙৰলৈকে সকলোৰ কাৰণে উপদেশ অত্যন্ত জৰুৰী আৰু নসিহত আল্লাহ তাআলাই বহুত পছন্দ কৰে আল্লাহ ভাল পায় নসিহত কৰা মানুহক উপদেশ দিয়া এটো আল্লাহ পছন্দ কৰে সেই কাৰণে কোরআনে কারিমৰ এটা সূরা এনেকুৱা আছে যি সূৰাৰ নাম হৈছে সূরাতুন নামাল নামাল কোৱা হয় পৰুৱাক পৰুৱা পিপৰা এই পৰুৱাই নসিহত কৰিছিল পৰুৱাৰ এটা এজনী পৰুৱাই নসিহত কৰিছিল বাকি কেইজনক নসিহত কি কৰিছিল যে সকলোৱে নিজ নিজ বাসস্থানত সোমাই যোৱা তাৰ কাৰণ হযরত সুলাইমান আলাইহিস সালামৰ সৈনিক আহি আছে আহিলে পদদলিত কৰি দিব আমাক নিহেক কৰি দিব ধ্বংস কৰি দিব গতিকে তোমালোকে নিজৰ বাসস্থানত সোমাই যোৱা আলটিমেটলি এটা পৰুৱাই এজনী পৰুৱাই বাকি কেইজনীক বচাই দিলে এটো এডভাইস আছিল এটা নসিহত আছিল আৰু নসিহত যেনিবা আল্লাহ তাআলাই পছন্দ কৰে যাৰ কাৰণে এই পৰুৱাৰ নামৰ এটা সূরা আল্লাহ তাআলাই বনাই দিলে কোরআনে কারিমত আৰু সূরাৰ মাজতেই এই কথা উল্লেখ কৰি দিলে পৰুৱাই কি কৈছিলে ইয়া আইয়ুহান নামলু দুখুলু মাসাকিনাকুম হে পৰুৱা সকল তোমালোকে নিজ নিজ বাসস্থানত সোমাই পৰা তাৰ পিছত কৈছে লা ইয়াহতিমান্নাকুম সুলাইমানু ওয়া জুনুদু অহুম লা ইয়াশউরুন যে সুলাইমান আলাইহিস সালামৰ সৈনিকবিলাক আহি আছে এই সৈনিকে তোমালোকক পদদলিত কৰি দিব এওঁলোকে গমে নাপাব পৰুৱাটো দেখা নাযায় এনে গম নাপাব এটা সাধাৰণ পৰুৱাৰ কথাও কোরআনত উল্লেখ কৰা হৈছে আৰু এজন মানুহক নসিহত কৰিব এটো আল্লাহ কিমান পছন্দ কৰিব আমি কাবাক যদি নসিহত কৰিব নখোজো তথাপিও বেয়া দিশত আলোচনা কৰিব নালাগে বেয়া উপদেশ দিব নালাগে ভাল উপদেশ দিব নোৱাৰিলেও কুমন্ত্ৰণা দিব নালাগে
আমি তো উপদেশ নিদিওঁ বৰঞ্চ মানুহক কুবুদ্ধিবিলাক দিওঁ। চবেই নহয়, আমাৰ কিছুমানে আছে কুবুদ্ধি দিব। ভালকৈ দুজন বন্ধুই চলা ফুৰা কৰি আছে, ভালেই আছে, আৰু এজনৰ ভাল নালাগে। এই দুটাক অমিল কেনেকৈ কৰা যায় তাৰ কাৰণে প্ৰকাণ্ডা কৰি থাকে, তাৰ কাৰণে ষড়যন্ত্ৰ কৰি থাকে যে ভালদৰে যাতে এই দুজনৰ মাজত কাজিয়া লাগি যায়। কিন্তু নচিহত আৰু উপদেশ এডভাইচ কৰাটো আল্লাই কিমান পচন্দ কৰিছে। সৰু পৰুৱাৰ কথাটো উল্লেখ কৰিছে, যাৰ নামত সূৰাও নাজিল কৰিছে, যাৰ কথা পুট কৰি কোৰাণত উল্লেখ কৰি থৈ গৈছে। আর আমি মানব জাতি হই, মানব জাতির কল্যাণের কারণে, মানব জাতির স্বার্থর কারণে, মানব জাতির উপকারের কারণে যদি নসিহত করু, উপদেশ দিও, এটু আল্লাহ কিমান পছন্দ করিব, কিমান ভাল পাব। কি জানি কোরআন নাজিল হওয়া হলে হেতেন আমারও নাম থাকিলে হতেন যে মানব জাতি এনেকুৱা কাম কৰিছে। কোরআনটো আৰু দ্বিতীয়বার নাজিল নহয়, কিন্তু তারপর আমি উপদেশ গ্রহণ করিব পারু, তারপর আমি শিক্ষা গ্রহণ করিব পারু যে আমি মানু আল্লাহক কেনেকৈ সন্তুষ্ট কৰিব পাৰোঁ। আল্লাহ তালাই দিক বয়ান কৰিছে, আল্লাহ তালাই আমালোকক সুন্দৰকৈ উপদেশ আমাক দি থৈ গৈছে সেই কোরআনে কারিম। কোরআনে কারিমৰ আমাৰ ষ্টাডি নাই, কোরআন কারিম আমি নপঢ়োঁ। কোরআন কারিম আমাৰ ষ্টাডি বুলিলে আমাৰ অৰ্থ সহকাৰে পঢ়া, তাক বুজা, নিজৰ জীৱনত বাস্তৱায়ন কৰা, এইটোতো দূৰত থাকক। কোরআন ৰিড কৰাৰো আমাৰ এবিলিটি নহ'ল। কিমান আমি কিতাপ ষ্টাডি কৰিলোঁ, বুকছ ষ্টাডি কৰিলোঁ। আটাইতকৈ ডাঙৰ বুক, সেই বুক পঢ়িলে আমাৰ জীৱন পৰিৱৰ্তন হৈ যায়। যি বুক পঢ়িলে বা যি বুক শুনিলে, যি কিতাপ শুনিলে বা শুনিছে যিসকলে, জীৱন এনেকুৱা পৰিৱৰ্তন হৈ গৈছে, যোনে নেকি নবীক হত্যা কৰাৰ কাৰণে ওলাইছিলে, এই কোরআনে কারিমৰ আৱাজে তাক এনেকুৱা পৰিৱৰ্তন কৰি দিলে যে নবীক হত্যা নহয়, নবীৰ আশিক হৈ গ'ল। নাম আপোনালোকে জানে, হযরত উমর ফারুক রাদিয়াল্লাহু তাআলা, যোনে উলংগ তলোৱাৰ হাতত লৈ নবীক হত্যা কৰাৰ কথা আছিল। সেই সময়ত কোরআনে কারিমৰ তিলাওয়াতে তাক আকৰ্ষিত কৰিছে। কোরআনে কারিম তাক চেঞ্জিং আনিছে, লাইফষ্টাইল পৰিৱৰ্তন কৰি দিছে। সেই কোরআন এতিয়াও আছে না পৰিৱৰ্তন হৈছে? কোরআন সেই কোরআনেই আছে, সেই আল্লাহ আছে। আমাৰ সন্মুখত নবী নাই। আমি কোরআন পঢ়ি ষ্টাডি কৰি আমি নিজৰ জীৱন সলনি কৰিব পাৰিলোহেঁতেন, কিন্তু আমাৰ কোরআনে হৈ থাকিল। কোরআন পৰিৱৰ্তন নহয়, কিন্তু কোরআনৰ পৰা আমি পৰিৱৰ্তন হোৱাৰ কথা আছিল। কোরআন ষ্টাডি কৰি আমি পৰিৱৰ্তন হোৱাৰ কথা আছিল, আমি পৰিৱৰ্তন হ'ব নোৱাৰিলোঁ। নচিহতৰ কথা কৈ আছিলোঁ, মোৰ টপিকে এইটো আজি, নচিহত, উপদেশ। আগতে আমাৰ বুজুৰ্গানে দিনৰ এটা নিয়ম আছিল, এটা আদৰ্শ আছিল যে সৰু বাচ্চা বা নিজৰ ল'ৰা সন্তানক ডাঙৰে হওক নচিহত কৰিছিল, আৰু বাচ্চাবিলাকে তলমুৱা কৰি সকলো কথা একচেপ্ট কৰিছিল, মানি লৈছিলে। আব্বাই কৈছে যদি সেইটোৱেই মানিব লাগিব। এতিয়া ওলোটা হৈ গ'ল, জামানাৰ পৰিৱৰ্তন আহি গ'ল। এইটো আৰু দেউতাই নচিহত কৰিব নালাগে, উপদেশ দেউতাই কৰিব নালাগে, এতিয়া ল'ৰাই দেউতাক কৰে। না মিছা কথা ক'লো? ল'ৰাই কৰে আৰু আব্বাক কয় যে আপুনি বুজি নাপাব, আপুনি চুপ থাকক। আপুনি বুজি নাপাব, আপুনি চুপ থাকক। সময়ৰ সলনিৰ সৈতে আমাৰ আদৰ্শ, আমাৰ চৰিত্ৰ, আমাৰ ল'ৰা ছোৱালীৰ চৰিত্ৰ পৰিৱৰ্তন হৈ গ'ল। কাৰণ কি? আমি নাই, আমাৰ ল'ৰা ছোৱালী আৰু কেনেকুৱা পৰিৱৰ্তন হ'ব? আমি দিন পচন্দ নকৰোঁ, ইছলাম পচন্দ নকৰোঁ, বৰঞ্চ এনেকুৱাও কাৰগুজাৰি আহে, এনেকুৱাও আমি অভিযোগ পাওঁ যে ল'ৰাই নামাজ পঢ়িব খোজে, আম্মাই হাক দিয়ে, মানা কৰে। নিজৰ সন্তানক কয় নামাজ পঢ়িলে ডিষ্টাৰ্ব হয়, অসুবিধা হয়, তোমাৰ পঢ়াত ক্ষতি হ'ব। নিজৰ ল'ৰা ছোৱালীক মক্তবলৈ
পঠিওৱাটো টান পায়। কাৰণ হৈছে সময় নষ্ট হ'ব, টিউশ্যনৰ এটা শ্বেডিউল আছে নহয়, সেইটো পৰিৱৰ্তন হৈ যায়। অথচ ৰাস্তা ঘাটত দেখা পালেতো ইমাম চাবক চালাম দি মই যাব খোজোঁ, আব্বাই যাব নিদিয়ে। ল'ৰাইতো আৰু মিছা কথা নকয়, আম্মাই যাব নিদিয়ে। এই যে অভিযোগবিলাক আহি আছে, আব্বা আম্মাতো কাঠগড়াত থিয় হ'ব লাগিব কিয়ামতৰ দিনা। দায়িত্ব আছিল নিজে বাচা আৰু নিজৰ সন্তানক, নিজৰ পৰিয়ালবৰ্গক জাহান্নামৰ জুইৰ পৰা বচোৱা। যিটো নিজে কৰিব লাগিছিল, নিজৰ ৰেছপনচিবিলিটি আছিল, নিজে সৎপথত চলি নিজৰ সন্তানক উপদেশ দি সৎপথত চলাব লাগিছিল। সেই কাম মোৰ দায়িত্ব নহয়, মোৰ দায়িত্ব আছিল, সেই কামটো মই নোৱাৰিলোঁ। কমচে কম বেলেগৰ হতুৱাই হ'লেও পঠাই দি, মক্তবত হওক মাদ্ৰাছাত হওক ক'ৰবাত পঠাই দি এই দায়িত্বৰ পৰা আমি সবকদুখ হ'ব পাৰিলোহেঁতেন, আমি বাচি যাব পাৰিলোহেঁতেন, কিন্তু সেই সুযোগো আমাৰ হাতত নাই। বহুত দুখৰ কথা। এতিয়া সময়ৰ সলনি হৈছে, যাৰ কাৰণে সততা নাই। মিছা কথা যদি ল'ৰা ছোৱালীৰ আগত নিজেই কওঁ, ল'ৰা ছোৱালী আকৌ মিছা কথা নক'ব ন। ঘৰত আব্বা নাই, এই কথাটো ল'ৰাই আহি কেনেকৈ কয়, আব্বাই শিকাই দিয়ে, যাই কেলে কোনোবা মাতিছে পইচা খুজিব, সেইকাৰণে কৈছে যাই কেলে কওঁ আব্বা ঘৰত নাই। সি দুৱাৰ মুখত আহি কয় যে আব্বাই ক'লে আব্বাই ঘৰত নাই। কথাটো বুজি পোৱা নাই। ল'ৰাই নিজে আহি কৈ দিলে যে আব্বাই এই কথা কৈছে, আব্বা ঘৰত নাই। তেনেহ'লে মান সন্মান থাকিল? নষ্ট হৈ গ'ল। শ্বেখ আব্দুল কাদিৰ জিলানী ৰহমাতুল্লাহ আলাইহ কিমান ডাঙৰ বুজুৰ্গ আছিল, কিমান ডাঙৰ বুজুৰ্গ আছিল। এনেই হোৱা নাই, তাৰ মাকে যি আদৰ্শ দিছিল, সেই আদৰ্শৰ অন্তৰালত তেখেতে বুজুৰ্গ হৈছে। মাকে সত্য কথাটো শিকাইছিল। মাকে কৈছিল মাদ্ৰাছাত পঢ়াৰ সময়ত, তুমি সকলো পৰিস্থিতিৰ মোকাবিলা কৰিবা সত্যৰ সৈতে, সত্যৰ লগত থাকিব তোমাৰ। এদিনাখন মাদ্ৰাছাত যোৱাৰ সময়ত এনেকুৱা হ'ল চিটুৱেশ্যন, ডকাইতে ধৰিলে আৰু ডকাইতে ক'লে যে তোমাৰ ওচৰত কি আছে দিয়া। কয় মোৰ ওচৰত ইয়াতে এই গেঞ্জিত ইয়াতে পকেট বনাই কেলে পইচা সোমাই দিছিল। কয় ইয়াতে পইচা আছে। মাকে কৈছে সত্য কথা ক'ব লাগে, কাৰণে সত্য কথা কৈ দিছে। ডকাইতে ভাবিলে ই সঁচা কথা ক'লে, ইয়াক মানে চোৰৰ ডকাইতৰ লিডাৰৰ ওচৰত লৈ যোৱা হ'ল। ক'লে যে ইমান সৰু ল'ৰা মাকৰ আদেশ পালন কৰিছে, আল্লাহক ভয় কৰি, আমাৰ কি উপায় হ'ব? ডকাইতৰ দল সহকাৰে তওবা কৰি কালিমা কৰি ল'লে আৰু এওঁলোকে তওবা কৰিলে। এটা সঁচা কথাৰ কাৰণে মানুহৰ জীৱন সলনি হৈ গ'ল। এইটো আছিল শ্বেখ আব্দুল কাদিৰ জিলানী ৰহমাতুল্লাহ আলাইহ। আৰু এজন ইমাম আছিল ইমাম জৈনুল আবদিন ৰহমাতুল্লাহ আলাইহ। জৈনুল আবদিন বহুত ডাঙৰ আল্লাহৱালা আছিল। তেখেতৰ আব্বা আছিল ইমাম বাকিৰ ৰহমাতুল্লাহ আলাইহ। এখেতেও বহুত ডাঙৰ বুজুৰ্গ আছিল। ল'ৰাক হুকুম দিছিলে, এই মোৰ সন্তান, কেতিয়াও বুৰ্বক মানুহৰ লগত চলা ফুৰা নকৰিবা। বুৰ্বক মানুহ, যিসকলৰ জ্ঞান নাই বুদ্ধি নাই, এওঁলোকৰ লগত চলা ফুৰা নকৰিবা। আমি আমাৰ সন্তানক এই আদেশ দিব পাৰোঁ, আমি আমাৰ সন্তানক ক'ব পাৰোঁ যে কেতিয়াও বুৰ্বক মানুহৰ লগত যাতে চলা ফুৰা নকৰে। তাৰ কাৰণ বুৰ্বক মানুহবোৰে কি কৰে, উপকাৰ কৰিব খোজে, কিন্তু উপকাৰৰ ঠাইত অপকাৰহে কৰে। এই এটা ঘটনা মানে বহুত ফেমাছ। এজনে মানে ভালুক পালিছিল, ভালুক পুহিছিল। ভালু চিনি পায়? ভালুক উৰ্দুত ৰিচ বুলি কোৱা হয়। এই ভালুক পুহিছিল। ভালুকক শিক্ষা দিছিল যে বিচনী দি বিচি দিয়ে কেনেকৈ, তাৰ কাৰণ গৰমৰ দিনত তাৰ কষ্ট হয়। এই বিছা দিয়াটো শিকাইছিল যে বিচনী মাৰিব কেনেকৈ। এইটো শিক্ষা দিয়াৰ ফলত মানে দুপৰীয়া হোৱাৰ সময়ত মানে অলপমান ডিষ্টাৰ্ব হয় গৰমৰ কাৰণে, যে বিচি দিলে ভাল হ'ব। তেতিয়া এদিনা দেখা পালে যে মালিকৰ নাকৰ ওপৰত মাখি এটা বহি আছে। বহুত চেষ্টা কৰিলে আঁতৰাৰ কাৰণে, ভালুকে নোৱাৰিলে। লাষ্ট মুমেণ্টত চিন্তা কৰিলে যে মাখিটোক মাৰিব লাগিব। ডাঙৰ প্ৰকাণ্ড এটা শিল আনি কেলে তাৰ ওপৰত মাৰিছে। মালিকৰ মূৰ ভাঙি চুৰমাৰ কৰি দিছে।
তেনেহ'লে ইচ্ছাটো আছিল উপকাৰ কৰাৰ কাৰণে, উপকাৰৰ ইচ্ছা আছিল কিন্তু অপকাৰ কৰি দিলে। ঠিক সেনেকৈ আমি কিছুমান আমাৰ সংগী বনাই লওঁ মূৰ্খ, বুৰ্বক, জ্ঞান নাই, বুদ্ধি নাই। এনেকুৱা সংগী বনাব নালাগে। আমাৰ সন্তানকো আদেশ দিব লাগে। জ্ঞানী ব্যক্তিক আমাৰ বন্ধুত্ব স্থাপন কৰিব লাগে। এইটো আল্লাহে বিচাৰে। নিজৰ সন্তানক সদায় তিনিটা নচিহত কৰিব লাগে। নাম্বাৰ 1, সত্য কথা কোৱা, সঁচা কথা কোৱা। এইটো হাদিছৰ মাজত আহিছে যে মমিন সব কুছ হৈ सकता है मगर झूठा नहीं हो सकता है। হাদিছৰ মাজত আহিছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে মমিন প্ৰত্যেক বস্তু হ'ব পাৰিব কিন্তু মমিন কেতিয়াও মিথ্যাবাদী হ'ব নোৱাৰে। সত্যৰ শিক্ষাটো আমাৰ ল'ৰা ছোৱালীক কেনেকৈ দিব লাগে যে বাবা কেতিয়াও মিছা কথা নকবা, এইটো মই বৰদাস্ত নকৰোঁ, এইটো মই সহ্য নকৰোঁ। তুমি বেলেগ বেয়া কাম কৰা কিন্তু মই মানি ল'ম, মিছা কথা ক'লে মই মানি নলওঁ। এইটো 1 নম্বৰ আদেশ আমি আমাৰ সন্তানক দিব পাৰোঁ না নাই? ইনশাআল্লাহ দিব পাৰোঁ। 1 নম্বৰ আদেশ আমি সত্য কথা আদেশ আমি দিব পাৰোঁ। যিহেতু উপদেশ দিয়াটো আল্লাহ তাআলাই পছন্দ কৰে। আমি উপদেশ কাক দিম? নিজৰ গাঁৱৰ ল'ৰা ছোৱালীৰ দিম না নিজৰ সন্তানক আগত দিম? নিজৰ সন্তানক, নিজৰ ঘৰখনক, নিজৰ ঘৰৰ সন্তানবিলাকক দিম। 2 নম্বৰ উপদেশ কৰক, আব্বা তুমি 5 ওয়াক্ত নামাজ পঢ়িব লাগিব। এইটোতো কঠিন কাম না, এইটো খোৱালেতো নিজেও পঢ়িব লাগিব না। 5 ওয়াক্ত নামাজৰ লগত কোনো কম্প্ৰমাইজ নাই, মই এৰি নিদিওঁ। 5 ওয়াক্ত নামাজ এনি হাও, যিকোনো পৰিস্থিতিত তুমি পঢ়িব লাগিব। সন্তানক আদেশ কৰক, সন্তানক এই উপদেশ দিয়ক। ইনশাআল্লাহ নিজৰ ভিতৰতো আহি যাব। হযৰত থানভী ৰহমাতুল্লাহ কৈছে যে বেলেগক নচিহত কৰিলে ইফেক্টটো নিজৰ ওপৰত আগত আহে। ছাৰে ছাত্ৰবিলাকক বহুত কথা শিক্ষা দিয়ে, শিক্ষা দিয়াৰ ফলত নিজে ৰিয়েলাইজেশ্যন কৰে, অনুশোচনা কৰে যে মোৰ ক'বাত নহয় ক'বাত এইটো মানে ভুল আছে, ময়ো মানিব লাগে। ডক্টৰ চাহাবে বেলেগক আৰু কিমান চিগাৰেট খাব নালাগে বুলি ক'ব, নিজেও এদিনাখন নিজেও চিন্তা কৰে যে এই চিগাৰেটটো আচলতেই বেয়া, ময়ো খাব নালাগে। সেইকাৰণে 5 ওয়াক্ত নামাজৰ কথা যেতিয়া আপুনি গাঁৱৰ মানুহক ক'ব, তাৰ আগত নিজৰ সন্তানক যেতিয়া কোৱা আৰম্ভ কৰিব, সিদিনাৰ পৰাই আপোনাৰ অনুশোচনা আহি যাব, ময়োতো পঢ়িব লাগে, মোৰোতো পঢ়িব লাগে, মোৰোতো পঢ়াৰ কথা। তে আমি সংকল্পবদ্ধ হওঁ, নিজৰ ল'ৰা ছোৱালীক প্ৰথম সত্য কথা কোৱাৰ অভ্যাস কৰাম। 2 নম্বৰ আমি আমাৰ ল'ৰা ছোৱালীক কি কৰিম? নামাজৰ পাবন্দী কৰাৰ কথা কম যে 5 ওয়াক্ত নামাজ পঢ়িব লাগিব। 3 নম্বৰ খিদমত কৰা, আব্বা আম্মাৰ খিদমত কৰা, সেৱা কৰা। এইটোৰ দ্বাৰা কি হ'ব? নিজৰ ল'ৰাৰ ভিতৰত নম্ৰতা ভদ্ৰতা আহি যাব। ল'ৰা বিনয়ী হ'ব, মানুহৰ সন্মুখত অহংকাৰী নহ'ব। খিদমত কৰিলে, মই প্ৰায় এই ঘৰত মানে দাৱতত যাওঁ যেতিয়া মই দেখা পাওঁ আমাৰ এই সমাজৰ আদৰ্শ। যোৱাকালিও মই দাৱত খালোঁ, নিজৰ সন্তানবিলাকে আহি কেলে ডিষ্ট্ৰিবিউট কৰি আছে, খিদমত কৰি আছে, খানা খুৱাই আছে। এইটো ভাল আদৰ্শ। যেতিয়া বেলেগক হাত ধুৱাব, বেলেগক হাত ধুৱাই দিব, বেলেগক ৰুমালটো আগুৱাই দিব, খানা বাকী কেলে দিব, তেতিয়া নিজৰ ভিতৰত অহংকাৰ বোলা বস্তুটো নাথাকে। আমাৰ সন্তানক এনেকুৱা যাতে নহয় যে একদম ভিতৰত থাকিব, শিল্পেক ওলাব নোৱাৰে, মানুহৰ লগত কথা ক'ব নোৱাৰে, আকৌ মানে কিবা কৰোণা আহি যাব পাৰে, এনেকুৱা যাতে নহয়। আমাৰ ল'ৰা ছোৱালীক মানুহৰ লগত মিলা প্ৰীতি কেনেকৈ মিলিব লাগে, ফকীৰ আহিলে, দুখীয়া মানুহ আহিলে তাক দি হেল্প কৰোঁ, আহি কোৱাক। পইচা আপুনি নিজেও দিব পাৰে কিন্তু তাৰ হাতেদি দিয়াৰ অভ্যাস কৰাক। এইটো হেল্প কৰাৰ যিটো মানে মানুহৰ ব্ৰেইনৰ যিটো হেৰি হয়, এইটো আহি যাব, অভ্যাসটো আহি যাব ইনশাআল্লাহ। 3 নম্বৰ আমি সেৱা কৰা শিকাম। এতিয়া কান্দলা এটা ঠাইৰ নাম, এই ইউপিত কান্দলা। তাতে হিন্দু মুছলমানৰ জমিন লৈ কাজিয়া হৈছিল। এটা সত্য কথা কোৱাৰ কাৰণে কি ফয়ছলা হ'ল? এজন হিন্দুৱে দাবী কৰি আছে আমাৰ জমিন, আকৌ মুছলমানেও দাবী কৰি আছে আমাৰ জমিন। লাষ্ট মুভমেণ্টত মুছলমান মানুহজন আছিল অলপ স্মাৰ্টনেছ, তেখেতে চিন্তা কৰিলে যে এনেকৈ নহ'ব। তেখেতে ক'লে যে এই জমিনটো যদি আমি পাওঁ তেনেহ'লে মছজিদ বনাম। হিন্দুৱেও ক'লে তেনেহ'লে আমি মন্দিৰ বনাম। কাজিয়াটো দুজনৰ মাজত আৰু সীমাবদ্ধ হৈ নাথাকিল, কাজিয়া হৈ গ'ল হিন্দু মুছলমানৰ। লাষ্টত মোকদ্দমা হ'ল আৰু জজ আছিল, যিজন জজ আছিল তেখেত
আছিল ইংৰাজ, তেখেত আছিল এজন খ্ৰীষ্টান মানুহ। আৰু হিন্দু মানুহজনক ক'লে যে তুমি কিবা ক'বা নেকি? কয় ইয়াৰ ফেচলা যদি এজন জনাবৰ নাম কম, সেই জনাবক আনি যি ফেচলা কৰি দিব সেইটোৱে মই মানি ল'ম। এজন আলিমৰ নাম ক'লে, তেখেতৰ বিশ্বাস সেই আলিমে কেতিয়াও মিছা কথা নকয়। সঁচাকৈ আলিমক অনা হ'ল, জজে হাজিৰ কৰিলে, কয় সাক্ষী হিচাপে তুমি কোৱা, তুমি এই জমিন সম্পৰ্কে তুমি কি সাক্ষী দিবা? তেতিয়া ক'লে যে এই জমিন মুছলমানৰ নহয়, হিন্দুৰ হয়। এতিয়া আৰু মছজিদ বনোৱাৰ প্ৰশ্নই নাথাকে। তেতিয়া ক'লে যে হিন্দুৰ যদি হয়, এওঁলোকে যদি মন্দিৰ বনায় তোমাৰ আপত্তি আছে? জমিন এওঁলোকৰ, মন্দিৰ বনাক কি বনাক এওঁলোকৰ কথা, ঘৰ বনাক কোনো কথা নাই। জমিনটো হৈছে হিন্দু মানুহৰ, যে দিয়া হওক হিন্দু মানুহক জমিন দিয়া হ'ল। মুকদ্দমাত ৰায় পেশ কৰিলে জজ চাবে, ক'লে মুছলমান হাৰ গিয়া, ইছলাম জিত গয়া। সুবহানাল্লাহ নকয়? মুছলমান হাৰ গিয়া, ইছলাম জিত গিয়া। মুছলমান হাৰি গ'ল কিন্তু ইছলাম জিতি গ'ল, তাৰমানে ইছলামটো সত্য ধৰ্ম। তেতিয়া এই ৰায় শুনাৰ পিছত সকলো গাঁওবাসী যিমান হিন্দু আছিল তেখেতে ক'লে ইমান সত্য ধৰ্ম, এই সত্য ধৰ্ম আমিও কবুল কৰিলোঁ, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ, কালিমা পঢ়ি মুছলমান হৈ গ'ল। আৰু তওবা কৰিলে সেই জাগাডোখৰত মছজিদে বনোৱা হৈছে। হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু এজন এনেকুৱা ক্ৰিমিনেলক ধৰিলে যি বহুত কষ্ট দিছিলে ইছলামত। ধৰাৰ পিছত ৰায় হৈ গ'ল ইয়াক ফাঁচি দিয়া হ'ব, ইয়াক কতল কৰি দিয়া হ'ব। কতল কৰাৰ সময়ত হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু কৈছিলে তোমাৰ কিবা আখিৰি খাহিশ আছে নেকি, কিবাৰ ইচ্ছা আছে নেকি? কয় এক গ্লাছ পানী খাম। ঠিক আছে, এক গ্লাছ পানীহে খাবা, খোৱা। খাব দিছে, নাখায়। কয় কিয় নখোৱা? ক'লে মই পানী খাব ধৰিম, আপুনি যদি কতল কৰি দিয়ে। তেতিয়া ক'লে নাই, তুমি এই পানী নোখোৱালৈকে মই কতল নকৰোঁ। সি আছিল অলপ চালাক, পানী মাটিত পেলাই দিলে যে আপুনি সত্য ধৰ্মগুৰু এজন, আপুনি মিছা কথা নক'ব। এই পানী নোখোৱালৈকে আপুনি মোক কতল কৰিব নোৱাৰে, মইতো পানীই নাখালোঁ, এই পানী খোৱাও সম্ভৱ নহয়। সি অলপ চালাকি কৰিলে। চালাকি যদিও কৰিলে হযৰত উমৰ ফাৰুক নিজৰ সত্যতাৰ ওপৰত অটল থাকি তেখেতক মাফ কৰি দিছিলে। তেখেতক মাফ কৰি দিয়াৰ পিছত, যোৱাৰ পিছত, তাৰ পিছত ক'লে যে মই কালিমা পঢ়ি মুছলমান হৈ যাম, তাৰ কাৰণ ইছলাম ধৰ্ম সত্য। হযৰত উমৰ ফাৰুকক ক'লে যে মই আগতেও পঢ়িব পাৰোঁহেঁতেন, আপুনি তলোৱাৰ, তেতিয়া ক'ব মানুহে মোক তোহমত দিব যে তলোৱাৰৰ ভয়ত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে, সেইকাৰণে মই আগত কালিমা পঢ়া নাছিলোঁ। সেইকাৰণে সত্যৰ সদায় জয়, আমি সততাৰ সৈতে থাকিব লাগে, নিজৰ ল'ৰা ছোৱালীক সততাৰ ওপৰত অটল ৰাখিব লাগে। আল্লাহ তাআলা আমল কৰাৰ তৌফিক দান কৰক। আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।